Hello aspirant, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Let's start the first article, which is about preserving heritage. Okay, Notre Dame de Paris, the medieval Catholic cathedral, considered one of the most impressive specimens of Gothic architecture. So, Notre Dame to ki hoy? Parisor eta apunar famous apunar church hoy. Okay, Gothic architecture to কাৰ লগত related হয় যিবিলাক আপোনাৰ European monuments হয়. Okay, so 16th century যিখিনি medieval time তেওঁলোকৰ সেই time খিনিৰ যিখিনি আপোনাৰ European architecture সেইটোক আমি Gothic architecture বুলি কওঁ. So তাৰ ভিতৰত এটা famous হ'ব আমাৰ Notre Dame যিটো আপোনাৰ church আছে. Okay, so recently কি হৈছিলে in 2019 মানে আপোনাৰ ফায়াৰ ব্ৰোক আউট হৈছিলে তাতে জুই জ্বলি গৈছিলে ওকে আৰু ডেমেজ হৈছিলে সেই মনুমেণ্টটোৰ ওকে সো সেইকাৰণে কি কৰিলে যিজন ফ্ৰেঞ্চ প্ৰেসিডেন্ট আছিল সেইখিনি পিৰিয়ডত ইমানুৱেল মেক্ৰন বুলি তেখেতে 5 বছৰৰ ডেডলাইন লৈছে যে 5 বছৰৰ ভিতৰত আমি যিখিনি লছ হৈছে সেইখিনি আমি ৰেষ্টৰ কৰি লম because মানে কি হয় বহুত ভ্যালুয়েবল মানে হয় ন হেৰিটেজ সাইটস বিলাক সো সেইকাৰণে তেখেতসকলে কি কৰিছে যে 5 বছৰৰ এটা টাইম পিৰিয়ডত ধৰি লৈছে আৰু সেই ডেমেজ খিনি ৰিপেয়াৰ কৰিব ওকে আৰু ৰিসেন্টলি আপোনাৰ কি হৈছে যেতিয়া ডিসেম্বৰ 7ত আকৌ এটো ৰিওপেন কৰিছে মানে আকৌ মানুহে গৈ তাত ভিজিট কৰিব পাৰে হেৰিটেজ সাইটটো সো এটো এটা আপোনাৰ ইনসিডেন্ট আছিলে সো এই ইনসিডেন্টটো কিয় ইম্পৰ্টেন্ট হ'ব আমাৰ কাৰণে বিকজ আমাৰ ইণ্ডিয়াই এই এক্সাম্পলটো ফলো কৰিব লাগে ওকে সো আমাৰ এনেকুৱা কিমান হেৰিটেজ সাইটস আছে যিবিলাক নেকি আপোনাৰ নেগলিজেন্সিৰ ফলত আমাৰ মানে কি হৈ আছে যে যিখিনি মানে এটা প্ৰিজাৰ্ভ কৰিব পাৰিব লাগিছিলে সেইখিনি প্ৰিজাৰ্ভেশন দিয়া হোৱা নাই Okay, so আমাৰ ইণ্ডিয়াই ফলো কৰিব পাৰে এই এক্সাম্পলটো যে ইমান ধুনিয়াকে টাইম পিৰিয়ড এটা ধৰি লৈছে আৰু সেই টাইম পিৰিয়ডটোৰ ভিতৰত তেওঁলোকে ফুলফিলো কৰিছে আৰু এতিয়া আকৌ আগৰ দৰে মানুহে তাত ভিজিট কৰিব যাব পাৰে ওকে কিমান সিৰিয়াসলি লৈছে সেই মেটাৰটো ওকে সো এইটো আপোনাৰ প্ৰিজাৰ্ভিং হেৰিটেজ বুলি আমাৰ যেটো নিউজ আহিছে এটো আপোনাৰ GS1 ৰ যেটো আমাৰ হে আছে কি আৰ্ট এণ্ড কালচাৰ আছে তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট টপিক মানে হয় আৰ্ট এণ্ড কালচাৰটো আৰু আজিকালিৰ যিবিলাক কোৱেশ্চন আহে এই কোৱেশ্চন বিলাক মানে অকমান ধৰক ইনোভেটিভ কোৱেশ্চন আহে যে এনেকুৱা সাপোজ এটা কোৱেশ্চন দিলে যে আমাৰ নৰ্থ ইষ্টত এনেকুৱা বহুত হেৰিটেজ সাইটস আছে সো এইবিলাক আমি কেনেকে প্ৰিজাৰ্ভ কৰিব লাগে যিবিলাকক মানে কি হৈ আছে যিখিনি ইম্পৰ্টেন্স পাব লাগিছিল সেইখিনি পোৱা নাই এনেই পৰি আছে বা তাৰ ডেভেলপ কৰাৰ কাৰণে কোনো ষ্টেপ লোৱা হোৱা নাই সো হেনেকুৱা যদি কিবা ধৰক কোৱেশ্চন আহে তাতে আপুনি এই ইনসিডেন্টটো কোনোবাখিনিত ইউজ কৰিব পাৰিব ওকে So not only a great achievement for the France but also a significant development for the preservation of the global cultural heritage. আৰু কি কলো মই যে এতিয়াৰ কোৱেশ্চন বিলাক কেনেকুৱা হয় যে প্ৰ্যাকটিক্যাল হয় সো হেনেকুৱা কোৱেশ্চন বিলাকৰ লগত মিলাকে বস্তুটো যাতে আপুনি লিখি আহিব পাৰে because আপুনি generalistic questions answer এটা যেতিয়া লিখিব সেই বস্তুখিনি সবে জানে যে হেৰিটেজ সাইটস কি প্ৰিজাৰ্ভেশন কেনেকে কৰে স্কিমস খিনি হেতু সকলোৱে জানে কিন্তু এনেকুৱা ধৰণৰ বস্তুবিলাক দিব পাৰিলে আপোনাৰ আনসাৰটো ডিস্টিংক্ট হ'ব ওকে সেই কাৰণে আপুনি কি পঢ়িব লাগে নিউজ পেপাৰ পঢ়িব লাগে সো দ্যাট এটা গুড মানে আপুনি কাৰেন্ট এফেয়াৰ্স নলেজ এটা তাতে লিখিব পাৰিলে আনসাৰটোত ওকে মানে মই আপোনাক কিয় কৈছো এইখিনি কথা যাতে ইউজফুলনেসটো আপুনি জানি থাকক নিউজ পেপাৰখন অনলি মানে আজি কমপ্লিট কৰি দিলো পঢ়িলো হেতু নহয় যে আপুনি কেনেকে ইউটিলাইজ কৰিলে সেই নলেজখিনি দ্যাটস দা ইম্পৰ্টেন্ট মেটাৰ ওকে সো
গোটে হিউম্যানিটিটোৰ কাৰণে কি হয় আমাৰ কালচাৰেল হেৰিটেজ সাইটস বিলাক ইম্পৰ্টেন্ট হ'ব so France has sent a message about preserving heritage to the world okay and আমাৰ developing nation like India ও তেওঁলোকৰ এই যেটো মানে way follow কৰিলে হেতুক মানে হেই কৰিব লাগে okay আমিও মানে utilize কৰিব লাগে তেনেকুৱা হেইবিলাক way বিলাক so significant sites that continue to languish because of lack of resources or interest on the part of the central or state governments so mane interest negligence etu koisu central by state government oro kisu porimane negligence ase aru logote amar jikhini apunar local community he manu khiniro negligence ase eta kam mane eta side okole koribo nware সবৰে মানে সমূহীয়া প্ৰচেষ্টাতে এটা কাম মানে সফল হ'ব পাৰে ওকে সো সাপোজ আপোনাৰ এৰিয়াটোত এটা মানে হেৰিটেজ সাইটস আছে যেটো নেকি একেবাৰে ভাঙি সিগি তাৰ অৱস্থা নাই মানে বেয়া হৈ গৈছে বাট দ্যাট ইজ এন ইম্পৰ্টেন্ট হেৰিটেজ সাইট ওকে সো আপুনি বা আপোনাৰ ওচৰৰ মানুহখিনিয়ে যদি কনসাৰ্ন নহয় মেটাৰটোক লৈ পেলাই বা কেতিয়াও কোৱা নাই কোনেও যে এটুক আমি কি কৰিব লাগে ইয়াক প্ৰিজাৰ্ভ কৰিব লাগে তেতিয়া হলে গভৰ্নমেন্টেনো মানে কিয় দিব ইম্পৰ্টেন্স টু so at first hey local community khinie first ki concerned hobo lagibo tar pisot ahibo government er kotha okay teoloke tar pisot gurutto dibo lagibo so hetu je participatory jitu mane governance he bostu tu ahi jay okay so recently amar ohomor pora moidams of charaideu যেটো এনেকি কি পালে UNESCO World Heritage Sites ৰ পৰা recognition পালে আৰু হেতু আছিল 43rd World Heritage Property okay so এখিনিয়ে যে এটা হেৰিটেজ প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমাৰ গভৰ্নমেন্ট আৰু লোকেল কমিউনিটি দুটাৰে মানে utmost importance আছে so এখিনিয়ে আছিল আৰু এই যেটো ফ্ৰান্সৰ যেটো নটৰডেম চাৰ্চটোৰ কথা কৈছে এইখিনি আপোনালোকে কিবা যদি আপোনাৰ কালচাৰেল হেৰিটেজৰ ওপৰত এছেও আহে তেতিয়া আপোনালোকে মানে ইউজ কৰিব পাৰিব এজ এ আপোনাৰ এনেকডট হেনেকেও ষ্টাৰ্ট কৰিব পাৰে okay next important paragraph is unlivable city okay ইয়াতে আমাৰ গুৱাহাটীৰ যেটো বৰ্তমান কন্ডিশন হৈ আছে পলিউশন হৈছে no so এই ইয়াৰ ওপৰতে কোৱা আছে paragraph টোত so prolonged dust pollution okay a prolonged due to dust pollution itu kihor karone hoi ase due to flyover construction okay iman basic flyover construct hoi ase but tare karone apunar ki hua nai mane tar against ot kuno dhoroner protection lua hua nai jibilak way follow koribo lage je construction kori thakileo kisuman amar technological kisuman heya thake mane way thake jibilak follow korile neki tar pora pollution to komke hoy মানে ডাস্ট পলিউশন টু সেই ওয়ে বিলাক ফলো কৰা নাই ওকে সেই কাৰণে আমাৰ কি হৈ আছে যেটো আমাৰ হেলদি লিভিং আছে ফান্ডামেন্টাল ৰাইট টু হেলদি লিভিং ওকে হেতু আপোনাৰ আৰ্টিকল 21 ৰ ভিতৰত পৰিব হেতু আমাৰ ভায়োলেট হৈ আছে okay so and the Assam Human Rights Commission should consider taking up a suo motu case concerning negation of this primary right so amar jenekwa National Human Rights Commission thake teneke State Human Rights Commission o thake ঠিক আছে so hey State Human Rights Commission jikhon amar Assam ase মানে সেই অর্গানাইজেশন টুৱে মানে কিছুমান গাইডলাইনস দিয়াটো জৰুৰী হৈ পৰিছে আদাৰৱাইজ আমাৰ হেলদি লিভিং টুৰ ওপৰত বহুত খিনি মানে আপোনাৰ কি বুলি কব মানে এটা সিরিয়াস মানে হেয়া হৈ আছে মানে ওকে unknowingly বা ৰেসপিৰেটৰি প্ৰবলেম আহি আছে বহুত মানুহৰ ওকে সো হেতুৱে যে আৰু এটা প্ৰবলেম হৈছে যে যিখিনি আমাৰ সাৰ্ভিস ৰোড যিখিনি দি মানে মানুহে অহা যোৱা কৰে তাতেও আপোনাৰ কি হৈছে মানে ভগা সিগা বস্তু পেলাই থৈ দিব বা কৰবাত গাত হৈ আছে হেতু মাৰি দিয়া নাই ডাস্ট তো হৈয়ে আছে ওকে কেতিয়াবাটো আপোনাৰ ধুলি থাকিলে তাতেও গাড়ী স্লিপ হৈ যাব পাৰে ন বা কৰবাত ৰড উলাই আছে এইবিলাকৰ কাৰণেও কিন্তু মানে আমাৰ থ্ৰেট হয় মানে road accidents বিলাকৰ যেটো ৰেট হেতু বাঢ়ি যায় এনেকুৱা কে যদি মানে সেই সাৰ্ভিস ৰোড বিলাকত এইবিলাক বস্তু পেলাই থৈ দিয়া যায় এক্সিডেন্টস হ'ব পাৰে
Okay, so there are well laid down norms and guidelines for checking pollution, especially dust pollution, during major construction activities, but these are being thrown to the wind. মানে কোনো ধৰণৰ এই মানে guidelines বিলাক follow কৰা হোৱা নাই. Adequate covering of construction sites and materials, regular sprinkling of water, proper and immediate disposal of waste material, এইবিলাক একো কৰা নাই হোৱা. সেইকাৰণে actually editor মানে writer জনৰ মানে concern হৈছে. Okay, so তেখেতে এই আৰ্টিকলটো লিখি পেলাই মানে কি এডিটৰৰ যাতে বস্তুটো আনিব পাৰে মানে গভৰ্ণমেণ্টৰ মানে জনাব পাৰে বস্তুটো এইটোৰ কাৰণে আমাৰ আৰ্টিকলটো অনা হৈছে আৰু এইটো সঁচাকে বহুত এইখিনি সময়ত খুব জৰুৰী হৈ পৰিছে বিকজ কি হৈছে ৰেস্পিৰেটৰী ডিজিজ হেভ কাম টু এফেক্ট আ লাৰ্জ populace because of their constant exposure to dust pollution. Next habo waste management at Jorhat. Yate apunar eta heya ase Sahas buli eta NGO ase. Okay, so a front runner NGO with its headquarter in Bengaluru. He Sahas namor jitu NGO ase tar headquarter to kot ase Bengaluru ase has shown remarkable achievements in many places of our country in the area of waste management. So waste management or jodi question ahe তেতিয়া আপোনালোকে এটো ইউজ কৰিব পাৰিব আৰু অলৰেডি আমাৰ এনজিও বুলি এটা আমাৰ টপিকে আছে গভৰ্নেন্সৰ যিখন জিএস2 পেপাৰ গভৰ্নেন্স তাতে এনজিও তো এটো কৰবাত এটো এজ এ ডাটা ইউজ কৰিব পাৰে সাহস মানে এই সাহস নামৰ এনজিও টোৱে এতিয়া জোৰহাটত সেই ওয়েষ্ট মেনেজমেন্ট কামটো মানে লিড লৈছে ঠিক আছে হোপফুল আৰু তাতে সাকসেস হ'ব তেওঁলোক তাৰপিছত আহিছে Astalakshmi Mahotsav points to ponder. The 3-day Astalakshmi Mahotsav organized by the Ministry for the Development of the Northeastern Region, DONOR, at the sprawling Bharat Mandapan venue in New Delhi. So, our Northeaster, hey, at state, 8 sisters of loi pelai, eta Astalakshmi Mahotsav organized korise. Aru kune organized korise etu mot rakhibo. Aru kod hoisile etu mot rakhibo Bharat Mandapam venue in New Delhi. Yate etu prelims or karne important hobo pare. Okay. So yate baki khini apunar Meghalayar okoman kotha dia ase apunaloke jodi bhabe pori lobo but বহুত important eta yate পোৱা নাই আৰু ইয়াতে এটা বস্তু পালো মেঘালয় হাই কোৰ্ট আমাৰ গুৱাহাটী হাই কোৰ্টৰ আন্ডাৰত কোন কেইখন ষ্টেট আহে সেইটো মোক কমেন্ট সেকশনত জনাব গুৱাহাটী হাই কোৰ্টৰ আন্ডাৰত আমাৰ আৰু নৰ্থ ইষ্টৰ কোন কেইখন ষ্টেট আহে ঠিক আছে মেঘালয়ৰ সিএম হয় কনৰেড সাংমা ওকে আৰু ইয়াতে আমাৰ মেসেজ ফৰ টুডে টু অকমান ইম্পৰ্টেন্ট আছিলে আজিৰ কাৰণে people without a heritage are easily persuaded so এইটো যেটো আমাৰ যি আৰ্টিকল আছিলে আপোনাৰ preserving heritage so এইটোৰ কাৰণে এটা ইম্পৰ্টেন্ট কোট হ'ব পাৰে people without a heritage are easily persuaded and the speaker is Karl Marx okay আজিৰ কাৰণে এইখিনি আছিলে thank you for watching the video